গুড মৰ্নিং ভাতত থালিপে ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম কথা নাগালেণ্ডৰ খানা গোটেই যিমান কেইখন হিলছ মানে ষ্টেট আছে সবতকৈ বেষ্ট মই নাগালেণ্ড খানাত দিছে আমাৰ একদম এইটো ইহঁতৰ মানে বেম্বু চুট দি এটা ধুনীয়াকৈ চিকেন বইল আখনি চাটনি এইফালে শুকান মাছৰ চাটনি স্কোৱাছ আৰু চাউলটো একদম লোকেল চাউল এখন বাঁহৰ চালঙিহান মাল তাতে এখন কিবা পাত পাতি দিছি কপাত নে কি কৈ জানো এতিয়া দাদা হৈছে হোমষ্টেৰ একদম মালিক বছ হয় না আপোনাৰ নামটো কি আছে চেইলাই তাৰপিছত আমি এতিয়া যাম আৰু এওঁলোকৰ ঘৰৰ সন্মুখতো এইবিলাক ধুনীয়াকৈ ৰাখি থৈছে তেওঁলোকৰ পৰম্পৰাগত বস্তু আৰু পিছফালে যিমানে যাওঁ ইয়াত খাত লাগি স্কোৱাছৰ গছ কিমান খাব কিমান চাব তো এতিয়া আমি এনেকুৱা এটা ডেঞ্জাৰ জেগাত যাম য'ত নেকি মানুহ মাৰা মানুহ আছে হেড হাণ্টাৰ তামোল খাওঁ দিয়া একদম নাগা তামোল কেনেকুৱা লাগছে খাই বঢ়িয়া ভাল লাগছে নে দিয়া সেয়া আমি বিশেষ ঘৰটো আহি পাই গৈছোঁ ইয়াতে আছে মেইন মানুহকেইটা হা হেড হাণ্টাৰ মানুহ কাটা মানুহ এইটো ঘৰ তেওঁলোকৰ আমি এতিয়া সোমেই অলপ খবৰ ল'ম ইনফৰমেশ্যন ল'ম কি হয় কি নাই তেওঁলোককে কোৱা হয় হেড হাণ্টাৰ অৰ্থাৎ তেওঁলোকে যেতিয়া যুদ্ধত গৈছিল অপজিশ্যন পাৰ্টিক মাৰিব লাগে না মানে শত্ৰুক মাৰিব লাগে এনেকুৱা দাই দি তেওঁলোকে মাৰি বা জাঠি জঙেদি মাৰি উঠি তেওঁলোকে মাথাটো লৈ আহিব লাগে না কাটি কিনে মাথাটো লৈ আহিব লাগে লৈ আহিলে তেওঁলোকে জমা দিয়াৰ পিছত তেওঁলোকক এৱাৰ্ড হিচাপে তেওঁ যদি 5জন মাৰিছে এনেকুৱা 5টা মাথা তেওঁক পিন্ধাই দিয়া যায় যদি 2জন মাৰিছে 2টা মাথা পিন্ধাই দিয়া যায় তো সেইটো এটা তেওঁলোকৰ চিন মানে তো এওঁলোকে সেই পৰম্পৰাটো তেওঁলোকে ধৰি ৰাখিছে আজিকালি বাৰু তেনেকুৱা হোৱাৰো নাই বা তেনেকুৱা তেওঁলোকে মানুহৰ মাজত ইমান কাজিয়া নালাগে কিন্তু আগতে যে এইটো হৈছিল তাৰে চিন হিচাপে তেওঁলোকে এইটো ৰাখি থৈ দিছে তো তেওঁলোকে এটা গানা গাব অকণমান গানা এটা গাই দিবচোন ভাল লাগিব অকণমান গানা এটা গাব গানা এটা গাই দিব ছোট বাচ্চা একদম চাবলৈ আহিছে এই যে লাজ কৰিছে কেমেৰা ঘূৰাই দিওঁতে লাজ কৰিছে আৰু সঁচাকৈ তেওঁলোকে এই পৰম্পৰাগত ধৰি ৰাখিছে আৰু মই কৈছোঁ আপোনালোকে লৱা ভিলেজখন এক্সপ্ল'ৰ কৰিব আহক ইয়াত একো অসুবিধা নাপায় একদম ফ্ৰী ফ্ৰেংক মানুহ আপোনালোকে দেখাত অকণমান যদিও ভয় লাগিব পাৰে কিন্তু তেনেকুৱা একদম নহয় সাংঘাতিক ফ্ৰী ফ্ৰেংক খানাত বিয়াত ধুনীয়া থাকিবৰ কাৰণে বহুত ধুনীয়া সুবিধা আছে আহিবৰ কাৰণে ভাল এক ৰাতিৰ কাৰণে আহক আৰু ইয়াত যেনেকুৱা ৱেডাৰ নহয় ৰাতি কম্বল লৈ শুব লাগে ছেপ্টেম্বৰ মাহ ছেপ্টেম্বৰৰ আজি 4 তাৰিখ ছেপ্টেম্বৰৰ 4 তাৰিখত ৰাতি আমি কম্বল লৈ শুইছোঁ 14 ডিগ্ৰী 15 ডিগ্ৰী চেলচিয়াছত হৈ যায় তাৰমানে ভাবক সেইটো কেনেকুৱা ঠাণ্ডা কেনেকুৱা মজা আসাম এই ডিব্ৰুগড় আছে মই গুৱাহাটীৰ পৰা আহিছে গুৱাহাটীতে আহিছে আৰু আসাম গুৱাহাটী নমস্কাৰ ভালে আছে ম্যানমাৰ আৰু ইণ্ডিয়াৰ লংৱা ভিলেজত আছো আৰু এওঁলোক হৈছে কন্যাক জনগোষ্ঠীৰ লোক এইটো কি এইটো আপোনালোকৰ যে এইটো যে আছে এইটো কি আছে এইটো কলাটো যে আছে এইটো অৰিজিনেল আছে অৰিজিনেল তাতো নিচিনা চাব এইটো মানুহ কাটি কেনে বনাই আহিছে চাওক আৰু তেওঁলোকৰ একদম ট্ৰেডিশ্যনেল দেই এইটো তেওঁলোকৰ ট্ৰেডিশ্যনেল এনেকুৱা নহয় আৰু এইটো কাণফুলিটো চাওক মই এবাৰ দেখুৱাইছো এইটো কাণফুলি এইটো কি আছে কাণফুলিটো কিহৰ আছে গৰুৰ আচ্ছা ছাগলী ছাগলীৰ নিচিনা জন্তুৰ এইটো শিং হয় এইটো একদম আচ্ছা এইটো বনৰীয়া তেনেকুৱা আৰু ইয়াৰে তেওঁলোকে এইটো অৰিজিনেল শিং তেওঁলোকে কাণত পিন্ধিছে এইটো চাওক এইটোতো গাহৰিৰ দাঁত আছে না এইটো ওপৰত এইটো গাহৰিৰ দাঁত আছে চাওক বন গাহৰিৰ দাঁত তেওঁলোকে পিন্ধিছে এইবিলাক শিং হে আৰু এইটো যে আছে এইটো হৰ্ণবিলৰ পাখিটো আছে নেকি এইটো পাখিটো
এইটো হৰ্ণবিলৰ আছে এইফালে এইটো এইটো যে চুলি থুলিটো আছে এইটো ভালুকৰ চুলি পিন্ধি আছে আৰু এইটো হৈছে বন গাহৰিৰ দাঁত চাওক একদম খাটাৰা অৰিজিনেল চাওক শব্দ শুনক মই যদি টিকিলাই দিওঁ শব্দ শুনিব দেই শুনিছে আপোনালোকে বন গাহৰিৰ দাঁত তাৰপিছত এইবিলাক তেওঁলোকে একদম ধুনীয়াকে পিন্ধিছে এইটো বেলটো কি হয় আছে এইটোতো একদম লোকেল বেল সেইটো এইটো এটা নাম কিবা আছে এইটো বেটৰ নিচিনা বস্তু মানে আমি যিটো বেট বুলি কওঁ সেই বেটৰ হয় এইটো চাওক বেল্ট আৰু তেওঁলোকৰ এইটো ঘৰ এইটো আমি ঘৰৰ ভিতৰত সোমাব পাৰিব না সেয়া থোৱা চাং তাতে বনোৱাই তাতে খাই আৰু চবৰে এনেকুৱা চাঙৰ ওপৰত এইগিলা মানে একদম অৰিজিনেল এয়া দাঁত দেখিছেনে এয়া অৰিজিনেল মাথা মহিহৰ মাথা মহ আৰু মেথনৰ মাথা এইগিলা একদম অৰিজিনেল দেই সেয়া চাওক পুৰণা এইবিলাক চিকাৰ কৰি খাই আৰু যিসকলে ইয়াত আহে তেওঁলোকৰ লগত ফূৰ্তি কৰাৰ লগতে ফটো চটো উঠাৰ লগতে তেওঁলোকক কিবা এটা পইচা দি থৈ যাব যি হয় আৰু এনেকুৱা নহয় যে ধৰা বন্ধা নাই কিবা এটা পইচা তেওঁলোকক দি থৈ গ'লে তেওঁলোকে সেইটোৰ পৰা চলিব পাৰে কাৰণ তেওঁলোকৰ বৰ বেলেগ সাংঘাতিক ইনকাম নাই তেওঁলোকৰ বয়স হ'ল তো আমিও কিবা এটা তেওঁলোকক দি থৈ যাম তেওঁলোকে চলিব পৰা কাৰণে 4জন মানুহ আছে বহুত দিব নোৱাৰিলেও কিবা এটা দি থৈ যাম এতিয়া মানুহ প্ৰথমবাৰৰ কাৰণে ইমান ওচৰৰ পৰা চাইছো মানে দুইবিধ আছে একবিধ হ'ল মই তিৰি পলৈ নি মাৰ খাইছি মাৰ্ডাৰ হৈছে সেইটো এটা বেলেগ সেই যুদ্ধত বেছি নাই এইটো তিৰি চোৰটো কাহিনী বেলেগ মই গৰু চোৰ কৰি মাৰ খাই মাথা কাটা গৈছে এইটো বেলেগ এইটো মানে হৈছে যুদ্ধত যাই উঠি এনেকে তাৰমানে বেলেগৰ মাথা কাটি মাথা লৈ অহা মানুহটো এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ মানে এইটো ভাল লাগিল ফিল এটা বেলেগ মানে এইটো আগতে এইগিলা পাহাৰ চাহাৰ দেখি নাপাওঁ মই পাহাৰত ধান খেতি চাক বাপৰা বহুত ডেঞ্জাৰ জেগাত কৈছে এটাতো পানী কি চিষ্টেমত ৰৈবা এই পাহাৰত ধান খেতি ঘপকে আহি বঢ়িয়া জেগা এটা ৰৈ দিছো হেই নাপায় এইটো এটা ইয়াত কিবা আছে ধুনীয়া ঘৰে আৰু বঢ়িয়াকে বনাই থৈছো কি লৈছা মই ল'ব পাৰিলো হয় কিন্তু মই মাজুলী পাওঁ নেকি এইবিলাকে চানা দিব এইবিলাকে কেইটকা লৈছে দুটাত 50 টকা বঢ়িয়া মজা গোন্ধ দেই এইটো কি বস্তু এইটো কি বস্তু আছে কি বস্তু হয় খোৱা বস্তু ন সঁচা মিছা হয় নেকি 3-4 বাৰ বইল কৰিব তাৰপিছত কি আছে ওৱান এইটো নেকি ওৱাইন ন খাব নেকি লোকেল মদটো মানে এইবিলাক খাব নোৱাৰা এতিয়া পইচাৰো খেলি মেলি লাগছে ৰচোন কিনো হব নাগা কৈছি হিন্দী কৈছি ইংৰাজী কৈছি ভাষা একেবাৰে খিচিৰি বনাই দিছি সিহঁতে কনফিউজ হৈ গৈছি মাল কি হেঁত বুলি ভৰা পাতে বোলা ফল খাব লাগে এইটো ক'লা স্কোৱাচ এইটো কি কেজি চিষ্টেমত দিছে কেজি না কি এইটো ভাগ আছে 100 আচ্ছা সেনেকুৱাকে ন আমি চাই লৈছে দেই আমি একদম মজাকে এটা ন বহুত জলকীয়া দেখিছে নাই কি নুনচাক নে কি নুনচাক ওলাইছে এইটো ভাগ কিমান আছে 50 কে দিছে এইটো 50 টকা এইটো কি এইটো 100 এইটো কিমান আছে এইটো 50 50 পিচ আছে আচ্ছা মানে 50 পিচ আছে পাৰ পিচ 2 টকাকে 100 টকা আৰু ইয়াত এইটো কিমান আছে একেই না 100 টকা এইটো ল'ব কেঁচাটো ল'বা নেকি তুমি আচাৰ বনাব নেকি কোনটো ভাল হ'ব চেংদাই কালি বস্তু এটা কথা কৈছিলে নুনচাক কোনটো নুনচাক এইটো নেকি কেনেকে খায় এইটো কেনেকে খাব খুন্দি খায় মানে চাটনি কৰি খায় চাটনি কৰি খাব বস্তু নেকি এইটো গাছৰ গুটি নেকি আচ্ছা এইটো এইগিলা মণিপুৰী বিলাকে খুব খায় খায় না খুব মানে গোন্ধাই নেকি হেল্ডি বস্তু এইটো কি বা এইটো টেঙা বগৰী নে মেজেঙা তাৰপিছত এইটো আছে কণী ধান এইটো কিমান 1 কেজি আছে 100
100 এইটো হৈছে বেম্বু শ্বুট এইটো বেম্বু শ্বুট শুকান তাৰপিছত এইটো জাব্ৰং এইটো জাব্ৰং না এইটো আমাৰ ফালে জাব্ৰং কই না এইটো 50 লাগা আছে এইটো 100 লাগা আছে এইটো 100 লাগা আছে এইটো বি 100 লাগা আছে এইটো বি 100 কি 100 আছে না কি এইটো বি 100 আছে এইটো বি 100 সব আছে 100 টাকা আছে সব কম একেবাৰে নাছে আমি অলপ অলপ কম দিব 10-20 টাকা যেটো বাটেৰী গৈছিলো আকৌ হেতু বাটেৰী আমি ঘূৰি আহিলো থ্যাংক ইউ ভিজিট এগেইন এটা আমি হাপে খাটি ডিব্ৰুগড় সোনাৰী এইবিলাক দেখাই আছে এটা আমি ডাইৰেক্ট অসম ঘুমি গেলো অসমীয়া চলি অসমত ঘুমি গেলো এটা আৰু টেনচন নাই এটা মানে 20 খন পাৰ হলে আৰু এই খুমালো এফালে নাগালেণ্ড পুলিচ বহি আছে আৰু এইয়া দে এখন ব্ৰিজে হিমাটো আৰু তো হানে কি হা কাটি দিছে নেকি এই বইলাৰ এফালে আসাম পুলিচ আছে আমাৰ বহি বৰ্ডাৰত তাত আছে নাগালেণ্ড পুলিচ ইয়াত আছে আসাম পুলিচ এটা কাৰোবাৰ ঘৰৰ ভিতৰত সোমাই আহিছো মানে কাৰ ঘৰ চিনি নাপাওঁ ৰাস্তাৰ পৰা যা সোমাই আহিছো কচুপাত লাগে বস্তু এটা খাম তাৰমানে কচুপাত ছিঙি লৈ যাওঁ কাৰ ঘৰ নাজানো যদি মাৰিও মাৰিলাৰ সঁচাকৈ আকৌ কাৰ ঘৰ চিনি নাপাওঁ ৰাস্তাৰ পৰা কচুপাত দেখিছোঁ ডাইৰেক্ট ঘৰখনলৈকে সোমাই আহিছোঁ কচুপাত লৈ লৈছোঁ সেইফালে দোকান এখন আছে এটা লৈছোঁ আমি পানী আমি এটা বস্তু খাম আপোনালোকৰ ঘৰৰ পৰা কচুপাত লৈ আহিছোঁ এইটো আছিলে এইটো ঘূৰি আছে না সেইকাৰণে এইটো লৈ আহিছোঁ এতিয়া কচুপাতে লাও বান্ধা পাতে একদম বাগানৰ মাজত বঢ়িয়াকৈ আমি বহি লওঁ এতিয়া আমি কি খাম আনাৰস নাগালেণ্ডৰ আনাৰস কালি খাইছিলোঁ নাগালেণ্ডত আজি খাম অসমত কি চাইছে আপুনি ধাৰ আছে নাই আৰু এইটো নাগালেণ্ডৰ নেমু কেনেকুৱা কালি ৱেডাৰটোৰ লগত মিলি গৈছে জেগাটোৰ লগত আৰু এক্সাইটমেণ্টটো আছিল ন আজি আমি ছেকেণ্ড টাইম খাইছোঁ যে চব বস্তুৰে প্ৰথমবাৰটো এক্সাইটমেণ্টটো বেলেগ আৰু অলপ সময় পিছত আমি যাত্ৰাটো য'ৰ পৰা আৰম্ভ কৰিছিলোঁ সেইখিনি জেগা পাম এইটো হৈছে নামৰূপৰ ক্লক টাৱাৰ নতুনকৈ বনিছে সোণাৰী তিনিআলি ন আৰু 5 মিনিটৰ পিছত আমি যিহেতু ভিডিঅ'টোৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আকৌ ভিডিঅ'টোৰ ঘৰত শেষ কৰিম আহি পালো গাইজ বাৰু যি কি নহওক ইয়াৰ পৰাই সোমাইছিলতো ইয়াতে শেষ কৰিম আৰু নেকি একদম প্ৰথম ভিডিঅ'টো যিয়ে চাইছিল গম পাইছিল এই জেগাটোৰ পৰা গাড়ীখন ওলাই গৈছিল আৰু ভালে আহি আমি পালোঁ যেতিয়াই য'তে নাযাওঁ জাৰ্ণিত গেলি এটাই সদায় কামনা কৰোঁ যে তো ভালে আহি যাতে জেগাটো পায় তো ভালে আহি পালোঁ আমাৰ জাৰ্ণি কমপ্লিট ভাল লাগিল থেংক ইউ